Hello everyone. Hello. Eya মোৰ লগত আহিছে ৰীল বনাবলৈ সৰু কণমানি তিনিজন আৰু হেঁতিনো ডান্স মুৰত কৰিম বুলি আহিলা আজি আপোনালোক ব্লগ মোৰ মানে ভিডিও বনাই দেখাইছো ৰীলতহে আপোনালোকে মোক দেখা পায় আৰু চকচোন লৰাছলিগিটা কি ক'ব বিচাৰিছে Hello guys. আমাৰ সঞ্জীৱ দাদা ভগা YouTube টোত লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু তোমালোকে কি কোৱা Hello guys. আমাৰ সঞ্জীৱ দাদা ব্লগ টো আপোনালোকে সাবস্ক্ৰাইব মানে মোক ক'ব বিচাৰিছে মোৰ চেনেলটো লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবলৈ আৰু ভাল লাগিলে আপোনালোকে মোৰ ভিডিওবিলাক চাই যাব ৰীলবিলাক আৰু মই মানে ৰীলে দিছো আৰু আপোনালোকক মানে কিছুমান মোৰ সময়ো প্ৰবলেম সেইকাৰণে ৰীল দুই এটা ভাল লাগিলে দিও আৰু ৰীল বনাব হেঁতিও বনাব কেতিয়াবা মাজে সময় আৰু আপোনালোকে চকচোন জেগাটো কেনেকুৱা মনমোহা কি প্ৰাকৃতিক পৰিৱেশ কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চকচোন বাপৰে এইটো তোমালোকৰ জেগা ন হা নামটো কি কয় মাটি খোলা কহাৰ লাইন আৰু পিটো এনেকুৱা আহি ইয়াত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে পৰিৱেশটো বহুত ধুনীয়া এইবিলাক আমি ক'ত আছো জংঘলৰ এখনৰ আহি আমি ৰীল বনাই আছিলো হয় নাই এইখন বাগান চাওক আপুনি এইখন ধুনীয়া মৰম লগা বাগান ন কি ধুনীয়া এনেকুৱা জেগাত অকল আহি আৰু ৰৈ থাকক আৰু কি মজা লাগিব নে পিটো আৰু তোমালোকে কিবা ক'বা নি নকোৱা